নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু আজি আপোনাৰ সিংহ ৰাশি, আজি সিংহ ৰাশিৰ যি সাপ্তাহিক ৰাশিফল, আজি আপোনাৰ আগন্তুক আজি 28 তাৰিখৰ পৰা আৰম্ভ কৰি আপোনাৰ 4 মেলৈ আজি আপোনাৰ আজি যিহেতু আপোনাৰ আৰ্থিক দিশ হওক বা আপোনাৰ কৰ্মৰ দিশেই হওক বা শিক্ষাৰ দিশেই হওক, আমি গোটেইখিনি আজি আপোনাৰ বিতংভাৱে আমি আলোচনা কৰিম। আৰু আজি আপোনাৰ এই ভিডিঅ'ৰ মাধ্যমত আজি আপোনালোকে প্ৰতিকাৰো আপোনালোকে এই ভিডিঅ'ত আপোনালোকে পাব। গতিকে শেষলৈকে আপোনালোকে ভিডিঅ'টো অকণমানো স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব। তো গতিকে পলম নকৰি আহক, আমি দেৰি নকৰোঁ, বলক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে, সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজি ক'বলৈ গ'লে কিনো কৈছে, সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে কৈছে যে এই সপ্তাহত আপোনাৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনত ইতিবাচক পৰিৱৰ্তনৰ লক্ষণ দেখা গৈছে। আৰু প্ৰথমে স্বাস্থ্যৰ কথা যদি আমি কওঁ, কিছুদিনৰ পৰা চলি থকা শাৰীৰিক ক্লান্তি আৰু দুৰ্বলতা যথেষ্ট উন্নতি হ'ব। আপুনি অধিক শক্তিশালী আৰু সক্ৰিয় অনুভৱ কৰিব আৰু সেই শক্তিৰ আপোনাৰ সুবিধা লৈ আপুনি খেলা ধূলা, যোগাসন আৰু বাহিৰৰ কাম কাজত অংশগ্ৰহণ কৰিব পাৰে। আৰু যিকোনো আপোনাৰ যিবোৰ আপোনাৰ শৰীৰ আৰু মন উভয়ৰে বাবে উপকাৰী হ'ব। আৰু এই সময়ত জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগীকো সতেজতাৰ ভৰাই আপুনি তুলিব। কি কৈছে যে আপোনাৰ যিহেতু আপোনাৰ জীৱনত যিহেতু আপোনাৰ স্বাস্থ্যৰ কথা যদি আমি যিহেতু আলোচনা কৰিলোঁ, আৰু স্বাস্থ্যৰ বিষয়ে আপোনালোকে নিজে গম পালে যে আপোনাৰ স্বাস্থ্যৰ বিষয়ে কৈছে যে আপোনাৰ দৃষ্টিভংগী, আপোনাৰ ক'বলৈ গ'লে জীৱনত আপোনাৰ দৃষ্টিভংগীকো সতেজতাৰ ভৰাই আপোনাৰ তুলিব পাৰে। আৰু আপোনাৰ এই যিহেতু আমি স্বাস্থ্যৰ বিষয়ে আলোচনা কৰিলোঁ প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় যে আপোনাৰ বোলে আৰ্থিক দিশটোনো আপোনাৰ কেনেকৈ যাব। আৰ্থিক দিশ আজি চবৰে আজি আমি দৈনন্দিন জীৱনত আৰ্থিক দিশটোতো আমাৰ চবৰে ভাল হ'ব বুলি বা ভাল থাকিলে ভাল হ'ব, এইটো চবৰে আমাৰ আশা থাকে। তো আজি আমি জানিম যে আজি আপোনাৰ যি আগন্তুক সাপ্তাহিক যি ৰাশিফলত আপোনাৰ যি সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে, আপোনালোকৰ আৰ্থিক দিশটোনো কেনেকৈ যাব। তো বলক আৰ্থিক দিশৰ ওপৰত আমি আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ আৰ্থিক দিশটো দেখা গৈছে যে আপোনাৰ আৰ্থিক দৃষ্টিকোণৰ পৰা সপ্তাহটো স্বাভাৱিককৈ আপোনাৰ ভাল হ'ব। আৰু যদি আপুনি আপোনাৰ কাম পৰিকল্পনা বুদ্ধিমান ৰূপে কৰে, তেন্তে আপোনাৰ বাবে অতিৰিক্ত উপাৰ্জন নতুন সুযোগ মুকলি হ'ব পাৰে। আৰু বিশেষকৈ আপোনাৰ ফ্ৰিলান্স প্ৰজেক্ট বা পাৰ্ট টাইম কাম বা যিকোনো বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা থাকে। আৰু অৱশ্যে খৰখেদা কৰা পৰিৱৰ্তে ধৈৰ্য আৰু কৌশলেৰে আগবাঢ়ি যাওক। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে আপুনি চিন্তা কৰাটো ভাল হ'ব। কি কৈছে যে আপোনাৰ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগত আপুনি কিন্তু ভালকে আপুনি চিন্তা চৰ্চা আপুনি কৰি ল'ব। তো প্ৰিয় দৰ্শক, আজি আমি গম পালোঁ যে আজি আপোনাৰ আৰ্থিক দিশটো আপোনাৰ কেনেকৈ যাব। আপুনি সিংহ ৰাশি যিসকল জাতক জাতিকা আছে, আজি ইয়াৰ পিছত আমি যদি চোৱা হয় আজি আপোনাৰ পাৰিবাৰিক দিশনো আপোনাৰ কেনেকৈ যাব। পাৰিবাৰিক দিশটো আমি যদি চোৱা হয় আজি সিংহ ৰাশি যিসকল জাতক জাতিকা আছে, আপোনাৰ কাৰণে যদি আমি পাৰিবাৰিক দিশটো যদি আমি চাওঁ, এই যি আপোনাৰ 28 তাৰিখৰ পৰা 4 মেলৈ, তো আজি আমি এই যি পাৰিবাৰিক দিশটো যদি কৈছে যে পাৰিবাৰিক জীৱনটো সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। আৰু পৰিয়ালৰ সদস্যৰ সৈতে সময় কটোৱাৰ সুযোগ পাব আৰু ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। আৰু যদি আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তি আপোনাৰ সহায় বা পৰামৰ্শ প্ৰয়োজন হয়, তেন্তে তেওঁলোকৰ কথা ধৈৰ্যৰে আপুনি শুনা দৰকাৰ আছে। আৰু তেওঁলোকৰ সমস্যাই যাতে আপোনাক মানসিক শান্তি বিঘ্নিত নকৰে, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিলে ভাল হ'ব। আৰু প্ৰয়োজন হ'লে ডিজিটেল যেনেকৈ আপোনাৰ মোবাইল হওক, আজি কম্পিউটাৰ হওক, ডিজিটেল ডিটক্সৰ আশ্ৰয় লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আৰু যেনেকৈ ধৰি লওক আপোনাৰ মই ক'লোৱেই যে আজি আপোনাৰ ফোনটো কিছু সময়ৰ বাবে আপুনি বন্ধ কৰি ৰখা, আজি আপোনাৰ এইখিনি আপুনি চালে আপোনাৰ কাৰণে ভাল হ'ব। যে আজি ধৰি লওক আপোনাৰ মোবাইলটো আপুনি বেছি যদি মোবাইলৰ ওপৰত যদি আপুনি লাগি থাকে, তেতিয়া আপোনাৰ কিন্তু মোবাইলৰ পৰাও আজি নানা ৰকমৰ আপোনাৰ অসুবিধা হ'ব পাৰে। তো প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে পাৰিবাৰিক দিশটো কেনেকৈ গ'ল, আজি পাৰিবাৰিক দিশটো ইয়াৰ পিছত যদি চোৱা হয় আপোনাৰ কৰ্মক্ষেত্ৰ, আজি আপোনাৰ কৰ্মৰ জীৱনটো যিহেতু আমাৰ আগন্তুক সপ্তাহত আমাৰ কৰ্মৰ দিশটো কেনেকৈ যাব। তো প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় আপোনাৰ কৰ্মৰ দিশটো যদি আমি চাওঁ, যে এই সপ্তাহত হয়তো আপোনাৰ কেৰিয়াৰ আৰু কৰ্মক্ষেত্ৰত একেলগে বহুত দায়িত্ব পালন কৰিব লাগিব। আপুনি নিজকে অলপ মানসিক চাপ অনুভৱ কৰিব পাৰে, আৰু মানসিক চাপে আপোনাৰ দক্ষতা প্ৰভাৱ পেলাব পাৰে। সেয়ে সময়ৰ আপুনি ব্যৱস্থাপনা আৰু অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আৰু কোনো কাম শেষ মুহূৰ্তলৈকে এৰি নাযাব, নহ'লে সময়মতে কাম সম্পূৰ্ণ কৰাত অসুবিধা হ'ব পাৰে। কি কৈছে যে আপোনাৰ
যিকোনো কাম আপুনি অকমান কৰিলে আৰু এৰি দিলে এনেকে আপোনাৰ যদি কৰে তেতিয়া কিন্তু আপোনাৰ প্ৰব্লেম অসুবিধাৰ সন্মুখীন হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চোৱা হয় আজি যিসকল আজি আপোনাৰ শিক্ষাৰ্থী আছে, আমাৰ শিক্ষাৰ দিশটো যদি আমি চাওঁ, আজি সিংহ ৰাশিৰ জাতক জাতিকাৰ কাৰণে শিক্ষাৰ দিশটো যদি আমি চাওঁ, শিক্ষাৰ দিশটো কৈছে যে আজি কৈছে যে এই সপ্তাহত শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে কিছু সাৱধানতা দাবী বা পঢ়া শুনাৰ পৰা বিচলিত হোৱাৰ সম্ভাৱনা দেখা গৈছে আৰু তেওঁলোকে বেছিভাগ সময় জিৰণি আৰু মনোৰঞ্জনত কটাব পাৰে। আজি আপোনাৰ কিছুমান আজি আপোনাৰ যিহেতু ছাত্ৰ ছাত্ৰী আছে, সিহঁতে জিৰণি বেছি ল'ব বা মনোৰঞ্জনত আপুনি কটাব পাৰে। যদি তেওঁলোকে সময়মতে নিজকে অনুশাসন নকৰে তেন্তে ভৱিষ্যতত ফলাফল ইয়াৰ প্ৰভাৱ পৰিব পাৰে। আৰু লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি নিয়মিতভাৱে অধ্যয়ন কৰিবলৈ আৰু যিকোনো ধৰণৰ অসাৱধানতাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে আজি আপোনাক পৰামৰ্শ দিয়া হ'ল যে আপোনালোকে কেনেকে থাকিব কেনেকে নাই, কাৰণ কি আজি আপোনাৰ যদি এনেই আপোনালোকে অযথা আপোনাৰ যদি সময় নষ্ট কৰে, আজি আপোনাৰ জিৰণি ল'ব বা আপোনাৰ খেল কুদ বা মনোৰঞ্জনটো এনেকাত আপোনাৰ যদি সময়টো নষ্ট কৰে কিন্তু আপোনাৰ কাৰণে অসুবিধা হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ প্ৰতিকাৰ, আজি আপোনাৰ কাৰণে প্ৰতিকাৰনো কি আছে, যে আপোনাৰ এনে কিছুমান যি অঘটন নঘটাৰ কাৰণে আজি আমি প্ৰতিকাৰবোৰ যদি আমি কৰি থকা হয় তেতিয়া কিন্তু আজি আপোনাৰ সেই প্ৰতিকাৰবোৰ আমাৰ ফল পোৱা যায়। আৰু বিশেষকৈ আপোনালোকে যিহেতু জানে যে আজি আপোনাৰ এই চেনেলত আজি যিহেতু আমি চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰিহে আজি আমি আলোচনা কৰা হয়, কিন্তু যদি আপোনাৰ ৰাশিটো চন্দ্ৰ ৰাশিৰ ওপৰত নহয় তেতিয়া কিন্তু আপোনাৰ এই যিখিনি ফলাফল আপোনাৰ নহ'বও পাৰে। তো গতিকে যিসকল চন্দ্ৰ ৰাশিৰ জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে এই ফল আপোনাৰ কাৰণে দিয়া হৈছে। তো গতিকে আজি প্ৰতিকাৰ যদি আমি চোৱা হয়, প্ৰিয় দৰ্শক, যদি কৈছে যে প্ৰতিদিনে সূৰ্য ঈশ্বৰক পানী আগবঢ়াওক, আপুনি সূৰ্যদেৱক আপুনি পানী আগবঢ়ালে আপোনাৰ কাৰণে ভাল আছে, অৰ্ঘ দিব লাগিব। আৰু আপুনি ওম ঘৃণী সূৰ্যাই নমঃ এইটো আপুনি মন্ত্ৰ জপ কৰক। আৰু সপ্তাহটোত অন্তত আপুনি এদিন উপবাস বা ব্ৰত আজি আপুনি ৰাখক আৰু আপুনি স্বাস্থ্যিক খাদ্য খালে আপোনাৰ কাৰণে ভাল হ'ব। আৰু মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগাসন আৰু ধ্যান অভ্যাস কৰক। প্ৰিয় দৰ্শক, গতিকে আশা কৰো যে আপোনালোকে এই ভিডিঅ'টো চাই আজি আপোনালোকে ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মান লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ চেনেলটো যিসকল নতুন আজি আমাৰ ইয়াত বন্ধু বান্ধৱী আছে, আজি প্ৰিয় দৰ্শক, যদি আপোনালোকে দৰ্শকবৃন্দ যদি আপোনালোকে নতুন হয় তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।